নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু যিহেতু 20 আগষ্টৰ পৰা আমাৰ ফিজিকেল টেষ্ট আৰম্ভ, মাজত মাত্ৰ আৰু অকণমান সময় আছে আৰু কেইঘণ্টামানৰ পাছতে আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। আৰু এতিয়া ফিজিকেল টেষ্টটো কেনেকুৱা কি হিচাপত হ'ব বা ডকুমেণ্টছ কেনেকুৱা কি বা গ্ৰুপত কিমান দিব বা সেই ঠাইখিনি কেনেকুৱা হৈ আছে, আপোনালোকে য'ত দৌৰিব পাব। যিহেতু আমাৰ অসমত এইবাৰ দুটাকৈয়ে চেণ্টাৰ দিছে, হয়তো আপোনালোকে গম পায়। নাগালেণ্ড ডিমাপুৰ চুকভিৰ যিটো এটা চেণ্টাৰ, আৰু তাৰ পিছতে আছে আমাৰ এটা গুৱাহাটীৰ CRPF 9 মাইল বা য'ত আমি বা আমাৰ এডমিট কাৰ্ডত লিখা হৈ আছে যে আমিৰগড় বুলি, অৰ্থাৎ দুটা চেণ্টাৰ। সেই দুটা চেণ্টাৰৰ পৰিস্থিতি কেনেকুৱা? সেই দুটা চেণ্টাৰৰ পৰিস্থিতি একেবাৰে বেয়া নহয় আৰু খুব ভাল বুলিয়ে ক'ব পাৰিম। কিন্তু ৰাস্তা, যিহেতু আমি গাঁৱৰ যিটো ৰাস্তা, তাৰ ৰাস্তা প্ৰায় একেই, কিন্তু আমি যিহেতু নতুন এটা পৰিৱেশত দৌৰিবলৈ যাওঁ, গতিকে তাত যিমান ভাল পৰিৱেশ নাথাকিলেও কিয় আমি অকণমান যে ক'ৰবাত যে বাধা আছে, আমি সেইটো অনুভৱ কৰোঁ। আচলতে তেনেকুৱা হ'ব নালাগে। কিন্তু যি দুটা আমাৰ চেণ্টাৰ এইবাৰ দিছে, য'ত নেকি 20 তাৰিখৰ পৰা, অৰ্থাৎ কেইঘণ্টামানৰ পাছৰ পৰা আমাৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। আপোনালোকক মই পোনপ্ৰথমতে কৈ লৈছোঁ যে আপোনালোকৰ ৰাস্তাত দৌৰাব বা সেই আপোনালোকৰ কেম্পৰ ভিতৰতে গ্ৰাউণ্ড আছে, ৰাস্তাৰে তাত যিবোৰ গ্ৰাউণ্ড বা যিবোৰ ৰাস্তা আছে, সেই ৰাস্তাবিলাককে তাত গ্ৰাউণ্ড বুলি কোৱা হয়। আমি গ্ৰাউণ্ড বুলি ক'লে সাধাৰণতে আমি এখন ফিল্ডক বুজোঁ, কিন্তু সেইখন ফিল্ড নহয়, ৰাস্তাতে দৌৰাব। হয়তো দুপাক বা এপাক আপোনালোকক 5 কিলোমিটাৰ ডিষ্টেঞ্চত বা ছোৱালীসকলক হ'লে 1600 কিলোমিটাৰ এটা ডিষ্টেঞ্চত দৌৰাই দিব। জাষ্ট আপোনালোকে ষ্টেট যাব লাগে, চিধা ষ্টেট গ'লেই হ'ল, আপোনালোকক দৌৰাই দিব। আৰু ৰাস্তা ইমান বিশেষ বেয়া নহয়, খালি ডিমাপুৰ নাগালেণ্ড বা চুকভিৰ যিটো ৰাস্তা অকণমান আপ ডাউন আছে, খালি এডজাষ্ট হৈ যাব, সেইটো ইমান চিন্তা কৰিব নালাগে। দৌৰি থাকিলে এইটো এডজাষ্ট হৈ যাব। অকণমান আপোনালোকৰ হয়তো 200-300 মিটাৰমান দৌৰিবলৈ অকণমান অসুবিধা হ'ব, কিন্তু যেতিয়া ৰানিং কৰি গাটো পূৰা ফ্লেক্সিবল বা পূৰা ফিট হৈ যাব, তেতিয়া আপোনালোকে খুব ধুনীয়াকৈ দৌৰিব পাব। সেইটো ইমান বা দৌৰিব পাৰিব, ৰানিঙত পাছো কৰিব, সেইটো ইমান চিন্তা কৰিব নালাগে। ৰাস্তা কেনেকুৱা, ঠাই কেনেকুৱা, সেইবিলাক মাথা নামাৰিব, খুব ধুনীয়া, ইমান বিশেষ বেয়া নহয়। আৰু CRPFৰ 9 মাইল গুৱাহাটীৰ যিটো চেণ্টাৰ ৰাস্তা হয়, সেই ৰাস্তা খুব ভালেই হয়, ইমান বিশেষ বেয়া নহয়। গতিকে ৰাস্তাত দৌৰিব খুব ধুনীয়াকৈ পাৰিব। আৰু জোতা পিন্ধি দৌৰিব পাৰিলে, যদি জোতা পিন্ধা অভ্যাস, পাৰিলে মোজা 2-3যোৰমান লগাই ল'ব। মোজা 2যোৰ বা 3যোৰমান লগাই ল'ব, মোজা পিন্ধিও দৌৰিব পাৰিব। গতিকে দৌৰাৰ কথাখিনি আপোনালোকে গম পাই গ'ল, টাইম কিমান, ডিষ্টেঞ্চ কিমান, সেইখিনি কথাও গম পায়। কিন্তু এটা মেইন কথাটো হ'ল, আমাৰ ফাৰ্ষ্টে কি হ'ব? ফাৰ্ষ্টে হ'ব আমাৰ পোনপ্ৰথমতে এডমিট কাৰ্ড, আধাৰ কাৰ্ড, এইবিলাক চেক কৰিব। চেক কৰি পেলাই আমাক গ্ৰুপত পঠিয়াব। এটা গ্ৰুপত কিমান দিব? গ্ৰুপত হয়তো আমাৰ 100 মানকৈ দিব। কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰিব, যিহেতু এটা ডেটত 1500কৈ মাতিছে। যদিহে আমাৰ অসমত দুটা চেণ্টাৰ আছে বুলি গম পাইছে, সেই দুটা চেণ্টাৰত 1500কৈ হ'লে আমাৰ 3000টো নিশ্চয় নাযাব। এতিয়া 1500কৈ এটা চেণ্টাৰত হ'বলৈ গ'লে হয়তো 1200 বা 1300 কেণ্ডিডেট থাকিব, হয়তো নাথাকিবও পাৰে। গতিকে সেই কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ কৰিব যে আমাক কিমানমান কেণ্ডিডেট দিব এটা গ্ৰুপত। যদি 1400 মান বা 1300 কেণ্ডিডেট থাকিলে, তেনেহ'লে 100 মানকৈ দিব। যদি তাতকৈ কম কেণ্ডিডেট থাকিলে বা 1100, যদি 1200, 1000 কেণ্ডিডেট যদি আছে এটা ডেটত, তেনেহ'লে আপোনালোকে 80টা 90টা এটা গ্ৰুপত দিব, সেইটো চিন্তা কৰিব নালাগে। আৰু ডকুমেণ্টছ আপোনালোকক মই পোনপ্ৰথমতে কৈ লৈছোঁ যে ৰানিং কৰাৰ আগতে আধাৰ কাৰ্ড, পান কাৰ্ড বা আপোনালোকৰ আইডেণ্টি প্ৰুফ, ফটো, এডমিট কাৰ্ড, এইখিনি চেক কৰি পেলাই আপোনাক গ্ৰুপ হিচাপত দৌৰাব। আৰু গ্ৰুপ হিচাপত যদি আপোনালোকে পাছ কৰে, পাছ কৰাৰ পিছতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কথা জানেই যে সকলোবিলাক আপোনালোকৰ অৰিজিনেল লাগিব। মেট্ৰিকৰ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক, আপোনালোকে য'ত যি নিব সকলোবিলাক অৰিজিনেলৰ লগতে আপোনালোকক লাগিব জেৰক্স কপি লাগিব, লগতে ফটো লাগিব। আৰু আমাক কাষ্ট চাৰ্টিফিকেট, চেণ্ট্ৰেল কাষ্টখন বিচাৰিব, লগতে ষ্টেটৰখনো লৈ যাব। আৰু সকলোবিলাক জেৰক্স অৰিজিনেল, মই বহুবাৰ কৈছোঁ। আপোনালোকে হাইটৰ কাৰণে যিটো আমাৰ এটা ফৰ্ম আছে, যিটো নৰ্থ ইষ্টৰ কাৰণে এটা মাফ কৰি দিয়া হয়, সেই ফৰ্মটো আপোনালোকে লগৰবিলাকক কৈ পেলাই আপোনালোকে ফিল আপ কৰি লৈ যাব। হয়তো আপোনালোকে অলৰেডি সেই কথাখিনি গম পাইছে, হাইটৰ কাৰণে নৰ্থ ইষ্টৰ বাবে এটা ফৰ্ম বা আপোনালোকে সেই ফৰ্মটো ফিল আপ কৰিব। আৰু চেণ্ট্ৰেল কাষ্টখনৰ কথা বাৰুকৈ নাপাহৰিব। আৰু লগতে EWSখিনিয়ে চেণ্ট্ৰেল, EWS ষ্টেট, EWS দুইখিনিয়ে লৈ যাব। লগতে ডমিচিয়েল PRC আপোনালোকে নিশ্চয় গম পাইছে, ডমিচিয়েল আমাৰ দুটা ভাগৰ, অনলাইন অফলাইন দুইটাই একচেপ্ট কৰে। তো আৰু চাইনটোৰ কথা কৈ থাকে যে নটাৰী বা মেজিষ্ট্ৰেট কেনেকুৱা কি হ'ব, আপোনালোকৰ মেজিষ্ট্ৰেট হ'লে বেছি ভাল। কিন্তু এতিয়া উপায় নাই, যিহেতু কালিলৈৰ পৰা ফিজিকেল আৰম্ভ। গতিকে আজিৰ তাৰিখলৈকে যিমানখিনি ডকুমেণ্টছ
ডকুমেণ্টছ আপোনালোকে ক্লিয়াৰ কৰিলে সকলোখিনি লৈ যাব অৰিজিনেল লগতে ফটো জেৰক্স এইবিলাক লৈ যাব একেবাৰে নাপাহৰিব খালি আপোনালোকে মন কৰিব যাতে ডকুমেণ্টছখিনি ক্লিয়াৰ আছে নে নাই কাৰণ ফিজিকেল পাছ কৰাৰ পিছত যদি আপোনালোকে ভাল এটা নম্বৰ লৈ ফিজিকেল যদি পাছ কৰিছে যদি ডকুমেণ্ট যদি অকণমান কিবা ভুলত যদি আপোনালোকৰ ঘৰত থৈ আহিব লগা হৈছে বা যদি কিবা ভুল হৈছে গতিকে ডাইৰেক্ট ৰিজেক্ট গতিকে ডকুমেণ্টছখিনিৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু মেডিকেল এতিয়া নহয় মেডিকেল দেৰি হ'ব হয়তো আপোনালোকৰ 11 ছেপ্টেম্বৰলৈকে ফিজিকেল আছে বুলি গম পাইছে 11 ছেপ্টেম্বৰ পাছত হয়তো ছেপ্টেম্বৰ 20 বা 22 তাৰিখৰ ভিতৰত মেডিকেলৰ কাৰণে আপডেট দি দিব ছেপ্টেম্বৰ লাষ্ট উইক মানত আপোনালোকৰ মেডিকেল হৈ যাব এতিয়া নিশ্চয় গম পাইছে যে 20 তাৰিখৰ পৰা ফিজিকেল হ'ব 11 ছেপ্টেম্বৰলৈকে হ'ব পাৰ ডে 1500কৈ মাতিছে অসমত দুটা চেণ্টাৰে আছে নাগালেণ্ড চুকবি আৰু যিটো আছে আমাৰ গুৱাহাটী CRPF 9 মাইল বা আমিৰ গগৈ এইটো চেণ্টাৰ 1500কৈ মাতিছে 1500কৈ নাযাব 1200-1300 ধৰি থওক আৰু বাকী সকলোকে কৈছোঁ শুভেচ্ছা থাকিল ফিজিকেলটো জাষ্ট ক্লিয়াৰ কৰা কম নম্বৰ বেছি নম্বৰ এইবিলাক খালি মাথা মাৰি নাথাকিবা বেছি নম্বৰ পাইছা বুলি ইমানো বেছি কৈ নাথাকিবা কাৰণ বেছি নম্বৰ পোৱাৰো কিছুমান ফেইল হয় বাকী কম নম্বৰ পোৱাখিনিও ফিজিকেল মেডিকেল ডকুমেণ্টছ ক্লিয়াৰ কৰি শেষত তেওঁলোকৰ কাটঅফত মিলি যায়গৈ কম নম্বৰ পোৱাখিনিহে শেষত হৈ যায় গতিকে কম নম্বৰ পাইছা বেছি নম্বৰ পাইছা এইবিলাক এতিয়া মাথা নামাৰিবা নাম আহিছে ফিজিকেলটো ক্লিয়াৰ কৰা সকলোবিলাক ক্লিয়াৰ কৰা নেক্সট এটা ষ্টেপত যাতে আকৌ উত্তীৰ্ণ হোৱা যিটো আছে আমাৰ মেডিকেল টেষ্ট তাৰপিছতে হ'ব ফাইনেল মেৰিট লিষ্ট গতিকে গোটেইখিনি কথা নিশ্চয় বুজি পাইছা যিমানখিনি কেণ্ডিডেট এতিয়া ফিজিকেল টেষ্টৰ পৰা প্ৰিপেয়াৰেশ্যন কৰিছা ৱেইট কৰিছা বা হয়তো গলা সকলোকে শুভেচ্ছা দিলোঁ আৰু ফিজিকেল চেণ্টাৰ দুইটা চেণ্টাৰ জেগা ভালে ঠাই ভালে ইমান বিশেষ বেয়া নহয় খালি ফিজিকেল দিয়াৰ আগত তোমালোকে দুদিনমান আগত যাবলৈ চেষ্টা কৰিবা দুদিনমান আগত গ'লে সকলোখিনি ক্লিয়াৰ হৈ যাব আৰু ভিডিঅ'টোৰ ক্ষেত্ৰত আজি ইমানখিনি আপডেট দিলোঁ ভিডিঅ'টোৰ জৰিয়তে আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা